নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়ৰ প্ৰমুখ্যে পি ৰয়েল গ্লোবেল ইংলিছ স্কুলৰ মেনেজিং ডাইৰেক্টৰ মহোদয়, চেয়াৰমেন মহোদয়, বিশিষ্ট ব্যক্তিসকল, সন্মানীয় শিক্ষাগুৰুসকল, অভিভাৱক অভিভাৱিকাসকল আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকল, মই জয়তে মোক এই বিশেষ দিনটোত এই পবিত্ৰ মঞ্চখনলৈ মাতি অনাৰ বাবে সকলোকে অন্তৰৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আচলতে আমাৰ অভিভাৱকসকলে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে হয়তো ভাবি আছে যে মই কি এনেকুৱা এটা কাম কৰিলোঁ যাৰ কাৰণে মোক আজি এই ধৰণে বিদ্যালয়খনলৈ বিশেষ অতিথি হিচাপে মাতি অনা হৈছে। গতিকে সেই বিষয়ে মই অকণমান কৈ দিলে ভাল হ'ব। ইতিমধ্যে আমাৰ বাইদেউগৰাকীয়ে কৈ গ'ল, MD ছাৰেও কৈ গ'ল যে মই নিৰঞ্জন ভূঞা আৰু সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত 14 নং স্থানেৰে অসম পুলিচ সেৱাত নিজৰ স্থান নিৰ্ণয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু কেইদিনমানৰ পিছতে আমাৰ জইনিং হ'ব। তাৰপিছত এক দীঘলীয়া যাত্ৰাত আচলতে আমি যাব লাগিব এই প্ৰশাসনিক দিশত। গতিকে তাৰ আগতে এই বিদ্যালয়খনলৈ অহাৰ এক সুযোগ আৰু সুবিধা লাভ কৰিলোঁ। গতিকে তাৰ কাৰণে নিজকে সৌভাগ্য বুলিয়েই ভাবিছোঁ আৰু মাতি অনাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আচলতে স্কুললৈ যেতিয়া মোক মতা হয়, বিভিন্ন অনুষ্ঠানসমূহলৈ যেতিয়া মোক নিমন্ত্ৰণ কৰা হয়, স্কুলীয়া ল'ৰা ছোৱালী থাকিলে মই সাধাৰণতে মোৰ শিক্ষাৰ যি যাত্ৰা আছিলে সেই বিষয়ে মই কওঁ। গতিকে ইয়াতো তাৰ ব্যতিক্ৰমী নকৰি পেলাই সেই শিক্ষাৰ যাত্ৰাৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। মই মোৰ শিক্ষা জীৱন আৰম্ভ কৰিছিলোঁ শংকৰদেৱ শিশু বিদ্যা নিকেতন কলাবাৰীৰ পৰা। অসমীয়া মাধ্যমৰ স্কুল আছিলে। সেই অসমীয়া মাধ্যমৰ স্কুলৰ পৰাই মোৰ শিক্ষাৰ যি আদিপাঠ আছিলে সেই আদিপাঠ আৰম্ভ হৈছিলে। অংকুৰ মুকুল প্ৰথম আৰু দ্বিতীয় শ্ৰেণী পৰ্যন্ত মই শংকৰদেৱ শিশু বিদ্যা নিকেতনতে পঢ়িছিলোঁ। আৰু সেই বিদ্যালয়খনত পঢ়ি পেলাই অসমীয়া ভাষাটোৰ বিষয়ে অলপমান ভালকৈ জনা, বুজা, শিকাৰ সুযোগ আৰু সুবিধা লাভ কৰিছিলোঁ। যেতিয়া আমাৰ সামৰিক ভাষা জ্ঞান, অসমীয়া ভাষাৰ জ্ঞানটো শেষ বুলি নহয়, অলপমান জানিলোঁ, তেতিয়া মোৰ মা দেউতাই সেইকণ সময়ত অনুভৱ কৰিলে যে যিহেতু বহুত এটা কম্পিটিটিভ যুগ আহি আছে আমাৰ সন্মুখত, বহুতো প্ৰতিযোগিতামূলক এটা যুগ আমাৰ সন্মুখত আছে। এই যুগটোৰ সৈতে যদি আমি মোকাবিলা কৰিবলগীয়া হয়, তেনেহ'লে অসমীয়াৰ লগতে আমি ইংৰাজী ভাষাটো ভালকৈ জানিব, বুজিব আৰু ক'ব পাৰিব লাগিব। আৰু সেইবাবে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁলোকে মোক এখন ইংৰাজী মাধ্যমৰ স্কুললৈ লৈ যাব। সেইকণ সময়ত তাৰ বাবে হয়তো মা দেউতাই বহুত আচলতে বিৰোধিতাৰ সন্মুখীন হ'বলগীয়া হৈছিলে সমাজৰ বিভিন্ন শ্ৰেণীৰ পৰা। তথাপিতো তেওঁলোকে সেইখিনি কথালৈ কেৰেপ নকৰি আমাৰ ভৱিষ্যতটোৰ কাৰণে সিদ্ধান্ত ল'লে যে মোৰ ল'ৰাক ইংৰাজী মাধ্যমৰ স্কুলতে পঢ়াম। কাৰণ অসমীয়াৰ লগতে আজিৰ দিনত ইংৰাজী ভাষাটো শিকাটো, বুজাটো আৰু ক'ব পৰাটো খুবেই প্ৰয়োজনীয় হৈ উঠিছে। মই এইষাৰ কথা এইকাৰণেই কৈছোঁ কাৰণ MD মহোদয়ে ইংৰাজীৰ প্ৰয়োজনীয়তাৰ বিষয়ে অলপ আগত কৈ গ'ল। সেই কথাটোৰ আঁত ধৰি পেলাই মই কথাটো ক'ব খুজিছোঁ। তাৰপিছত মই পঢ়িবলৈ যাওঁ গহপুৰ টাউন স্কুললৈ। এতিয়া গহপুৰ টাউন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হ'ল। তাৰ পৰাই মই মেট্ৰিক পাছ কৰোঁ। মেট্ৰিক পাছ কৰি পেলাই মই হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ যাওঁ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত, এতিয়া নগাঁও ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এই যে প্ৰশাসনিক বিষয়া হ'ম, আগলৈ ডাঙৰ মানুহ হ'ম, অফিচাৰ হ'ম, এই যি সপোন দেখিছিলোঁ, সেই সপোনটোৰ দেখিছিলোঁ মই 2015 চনত, অৰ্থাৎ মই তেতিয়া আছিলোঁ ক্লাছ 9ত। যেতিয়া মোৰ দেউতাই কৈছিলে যে তুমি গ্ৰেজুৱেশ্যন কৰি লোৱা, তাৰ পৰা এনেকুৱা পৰীক্ষা কিছুমান হয়, তুমি যদি দিব পাৰা প্ৰশাসনিক বিষয়া হ'ব পাৰিবা। গতিকে সেই লক্ষ্য মনত আছিলে, কিন্তু আগবাঢ়ি কেনেকৈ যাম সেই কথা বুজা নাছিলোঁ, জনা নাছিলোঁ। সপোনটো দেখি থৈছিলোঁ, কিন্তু সপোনটোৰ দিশে আগবাঢ়ি যোৱাৰ সেই যোনটো পথাৰ বা প্লেটফৰ্ম সেইটো পাইছিলোঁ ৰামানুজনত। তাত গৈ পেলাই দুই এটা কথা বুজিব পাৰিছিলোঁ আৰু জানিব পাৰিছিলোঁ যে ভাৰতৰ 1 নম্বৰ ইউনিভাৰ্চিটি দিল্লী বিশ্ববিদ্যালয় যাক আমি কওঁ, সেই বিশ্ববিদ্যালয়খনত যদি মই পঢ়িবলৈ পাৰোঁ, তেনেহ'লে মোৰ লক্ষ্য আৰু উদ্দেশ্যৰ দিশে আগবাঢ়ি যোৱাৰ বাবে মই আৰু নতুন নতুন কথা শিকিব পাৰিম। তাতে সিদ্ধান্ত ল'লোঁ যে ভালকৈ পঢ়া শুনা কৰোঁ আৰু মই মোৰ গ্ৰেজুৱেশ্যন কৰিম দিল্লী বিশ্ববিদ্যালয়তে। সেই মৰ্মে পঢ়া শুনা কৰিলোঁ, ৰিজাল্টটো ভাল হ'ল আৰু মতিলাল নেহৰু কলেজ
দিল্লী ইউনিভাৰ্চিটি মই মোৰ গ্ৰেজুৱেশ্যন কৰোঁ। সেইকণ সময়ত আমাৰ মা দেউতাহঁত আচলতে এনেকুৱা আছিলে, বিশেষকৈ আমাৰ অভিভাৱক অভিভাৱিকাসকল যিহেতু আছে সেইকাৰণে মই ক'ব খুজিছোঁ, সৰু বয়সত মোৰ মা দেউতাই কেতিয়াও বিচৰা নাছিলে মই উগ্ৰ কলা চোকা হোৱাটো। কাৰণ মোৰ দেউতাই সদায় এষাৰ কথা কয় যে আগৰ গৰুক বাঘে খায়। গতিকে ক্ৰমান্বয়ে লাহে লাহে যদি আমি বস্তুখিনি শিকি বুজি নিজকে আগবঢ়াই লৈ যাওঁ তেনেহ'লে আমাৰ কিন্তু লাভ হয়। সেইকাৰণে মোৰ মা দেউতাই পঢ়াৰ ক্ষেত্ৰত সৰুতে সিমান প্ৰেছাৰ দিয়া নাছিলে, যোনটো পাছত তেওঁলোকে অকণমান জোৰ জবজ কৰিবলৈ ল'লে। আৰু মই যেতিয়া দিল্লীলৈ যাওঁ মোৰ মায়ে কৈ পঠিয়াইছিলে তুমি কিন্তু টপাৰ হৈ আহিব লাগিব। আৰু ময়ো মাক কৈছিলোঁ যে মা মই টপাৰ হৈ দেখুৱাম। আৰু সকলোৰে আশীৰ্বাদত ভগৱানৰ কৃপাত সন্মানীয় শিক্ষাগুৰুসকলৰ চেষ্টা আৰু মোৰ নিজৰ চেষ্টাৰ ফলতে মই দিল্লী ইউনিভাৰ্চিটিৰ গ্ৰেজুৱেশ্যনৰ সময়ত হিষ্ট্ৰীৰ টপাৰ আছিলোঁ। তাতে মই ভাবিলোঁ যে মা তুমি মোক যিটো কাম কৰিবলৈ কৈছিলা সেইটোতো মই কৰিলোঁ, এতিয়া আৰু মই পঢ়া শুনাৰ পৰা অৱসৰ ল'ব বিচাৰিছোঁ। মই আৰু ফৰ্মেল এডুকেশ্যন কৰিবলৈ মোৰ মন নাই, মই আৰু নপঢ়োঁ, মই প্ৰশাসনিক দিশত যাব বিচাৰোঁ। গতিকে ইয়ালৈকে মোৰ পঢ়া শুনা আছিলে, মই আৰু পঢ়া শুনা নকৰোঁ। গতিকে মই এইবাৰ APSC দিম আৰু এজন প্ৰশাসনিক বিষয়া হ'ম। সেই সিদ্ধান্ত লওঁতে 2023 চনৰ যেতিয়া পৰীক্ষা হয় নটিফিকেশ্যন আহে তেতিয়া মই গম পাওঁ যে মোৰ বয়সেই হোৱা নাই, 21 বছৰ লাগে। APSCত ফৰ্ম ফিল আপ কৰিবলৈ মোৰ 21 বছৰ হোৱা নাই। গতিকে মই 2023 চনৰ পৰীক্ষাটো দিব নোৱাৰিলোঁ। তেতিয়া মোৰ মা দেউতাই ক'লে যে এতিয়া তোমাৰ হাতত সময় যিহেতু আছে, এইবছৰ যিহেতু পৰীক্ষাটো দিব নোৱাৰিলা তেনেহ'লে তুমি মাষ্টাৰ ডিগ্ৰীটো কৰি লোৱা। আৰু মই ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেশ্যনৰ টপাৰ হিচাপে অলৰেডি মই দিল্লী ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰীত মই ছিট পাই থৈছিলোঁ। বহুত ষ্টুডেণ্টে নাপায়, কিন্তু মই পায়ো যাবলৈ মন কৰা নাছিলোঁ। তথাপিতো মা দেউতাহঁতে ক'লে যে তুমি যাবই লাগিব, কাৰণ তোমাৰ হাতত এই সময়কণ তুমি এনেই খৰচ কৰিব নালাগে, কিবা এটা কৰি থাকা। সেই মৰ্মে মই দিল্লী বিশ্ববিদ্যালয়ৰ ডিপাৰ্টমেণ্ট অফ হিষ্ট্ৰী অৰ্থাৎ ইতিহাস বিভাগত মই মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীত মোৰ মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰোঁ। আৰু সমান্তৰালভাৱে APSCৰ প্ৰস্তুতিও চলি থাকে। APSCৰ প্ৰস্তুতি যেতিয়া মোৰ আৰম্ভ হয়, আগৰ পৰাই আছিলে, কিন্তু মানে চিৰিয়াছলি যেতিয়া আৰম্ভ হয় তেতিয়া মই মাষ্টাৰ ডিগ্ৰী খুব সম্ভৱ ছেকেণ্ড চেমত আছোঁ। মাষ্টাৰ ডিগ্ৰীৰ লগতে ইয়াৰ কাৰণেও মোৰ যি প্ৰস্তুতি আছিলে সেই প্ৰস্তুতি চলাই গৈ আছিলোঁ। আৰু এনেকুৱা হয় যে মই দিল্লীত থাকোঁ, তাতে পঢ়া শুনা কৰি থাকোঁ, পৰীক্ষা দিওঁ, আকৌ ঘৰলৈ আহোঁ, ঘৰলৈ আহি পেলাই প্ৰিলিমছ দিওঁ। কাৰণ 3টা ষ্টেজত পৰীক্ষাটো হয়, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। গতিকে এনেকুৱা হৈছিলে যে মই দিল্লীৰ পৰা আহোঁ, গুৱাহাটীত থাকি পেলাই প্ৰিলিমছ দিওঁ, দুদিনমান ঘৰত থাকোঁ, আকৌ দিল্লীলৈ যাওঁ, তাত পৰীক্ষাবিলাক দিওঁ, তাৰপিছত আকৌ মেইনছ দিবলৈ আহোঁ, মেইনছ দি পেলাই আকৌ দিল্লীলৈ যাওঁ, তাত পৰীক্ষা দিওঁ, তাৰপৰা আহি পেলাই ইণ্টাৰভিউ দিওঁ। গতিকে মোৰ দিল্লী গুৱাহাটীকে এটা বছৰ গৈছিলে। কিন্তু দুইটা বস্তু একেলগে লৈ যাবলৈ আচলতে সেই সাহসকণ কৰিবলৈ পাৰিছিলোঁ এটা কাৰণতে, কাৰণ মনৰ আগত সেই লক্ষ্যৰ উদ্দেশ্যটো আছিলে, সেই সপোনটো আছিলে যিটো মই ক্লাছ 9তে দেখিছিলোঁ। গতিকে সেই দিশত আগবাঢ়ি যাবলৈ সেই ধৰণে মোৰ যি মন আছিলে সেই মনো আচলতে প্ৰস্তুত কৰি ৰাখিছিলোঁ। এতিয়া কথাটো হ'ল পৰীক্ষা দিলোঁ, পৰীক্ষাত পাছ কৰিলোঁ। এতিয়া পৰীক্ষাটোৰ বিষয়েও মই দুই এষাৰমান কথা ক'বই লাগিব, কাৰণ তোমালোকৰ মাজত হয়তো বহুত ছাত্ৰ ছাত্ৰী এনেকুৱা আছা যোনে প্ৰশাসনিক বিষয়া হ'ব খোজা। কোন কোন হ'ব খোজা? চিভিল ছাৰ্ভিচত যাবলৈ কাৰ কাৰ মন আছে? হাত দাঙাচোন। মন আছে? আৰু ডক্টৰ হ'বলৈ কাৰ কাৰ মন আছে? হাত দাঙা। আৰু ইঞ্জিনিয়াৰ? আচ্ছা, ইঞ্জিনিয়াৰত অলপমান কম আছে ন, পিছফালে আছে। ঠিকে আছে, ঠিকে, খুব ভাল কথা। আচলতে তোমালোকে কি ডাঙৰ হ'লে কি হ'ম সেই কথাটো এতিয়াৰ পৰাই যে ভাবিব পাৰিছা, নিৰ্ণয় কৰিব পাৰিছা, সেইটো আচলতে খুব ভাল কথা, খুব সুন্দৰ কথা বুলিয়ে ক'ব লাগিব। বাৰু যে কি নহওক, আমাৰ যিটো কম্বাইণ্ড কম্পিটিটিভ এক্সাম হয়, অৰ্থাৎ APSCয়ে যোনটো পৰীক্ষা পাতে সেই পৰীক্ষাটো 3টা স্তৰত হয়। প্ৰথমতে হৈছে প্ৰিলিমছ, অৰ্থাৎ MCQ বেছড হয়, য'ত নেকি আমি OMR শ্বীটত গোলা কৰি পেলাই প্ৰশ্নবিলাকৰ উত্তৰ দিবলগীয়া হয়। তাৰ পাছৰ যোনটো স্তৰৰ পৰীক্ষা হয় সেইটো হৈছে মেইনছ। মেইনছত আমি 6খন পেপাৰ দিবলগীয়া হয়। 3 দিনত 250 নম্বৰকৈ আগবেলা পিছবেলা আমি পৰীক্ষা দিবলগীয়া হয়। 3 ঘণ্টা 6 ঘণ্টাকৈ ডেইলি আচলতে পৰীক্ষাটো দিবলগীয়া হয়। তাত খুব লিখিব লাগে, সেইটো হৈছে মেইনছ।
আৰু 3 নম্বৰ স্তৰৰটো হৈছে ইণ্টাৰভিউ অৰ্থাৎ পাৰ্চনেলিটি টেষ্ট বুলি আমি যাক কওঁ। অলপমান আগতে MD ছাৰে ইংলিছ কমিউনিকেশ্যনৰ ওপৰত কথা এষাৰ কৈছিলে। সেই কথাটোৰ আঁত ধৰি পেলাই মই অকণমান কথাটো ক'ব খুজিছোঁ। ইণ্টাৰভিউত কি হয়, নট নেচেচাৰিলি চিভিল ছাৰ্ভিচ, বেলেগ বেলেগ দিশতো যেতিয়া তোমালোক আগবাঢ়ি যাবা, তোমালোকৰ ইণ্টাৰভিউ হ'ব। এতিয়া ইণ্টাৰভিউৰ সন্মুখত কেতিয়াবা যেতিয়া আমি আগবাঢ়ি যাওঁ, কথা ক'বলৈ কেতিয়াবা ভয় হয়, শংকা হয়, কিন্তু সেই ভয়বিলাক আমি আঁতৰাম কেনেকৈ? ইয়াৰ কাৰণে এটা টিপ আছে, মই তোমালোকৰ মাজত সেইটো শ্বেয়াৰ কৰিব খোজোঁ। চ' প্ৰথম কথাটো হৈছে ইণ্টাৰভিউৰ সন্মুখলৈ যেতিয়া তোমালোকে ভৱিষ্যতলৈ যাবা বা মানুহৰ লগত সাধাৰণভাৱেও যেতিয়া কথা পাতিবা, কেইটামান উপাদানৰ প্ৰয়োজনীয়তা আছে যোনখিনি আমি লক্ষ্য ৰাখিব লাগে। প্ৰথম কথাটো হৈছে উচ্চাৰণ, প্ৰনাউন্সিয়েশ্যন। আমাৰ উচ্চাৰণত কেতিয়াও ভুল হ'ব নালাগিব। আনটো হৈছে স্পষ্টতা। আমি যেতিয়া কেতিয়াবা যিকোনো কথাই নকওঁ, আমাৰ প্ৰত্যেকটো কথাই প্ৰত্যেকটো শব্দই কিন্তু স্পষ্ট হ'ব লাগিব। আমাৰ যদি কথা স্পষ্ট নহয় তেনেহ'লে ইণ্টাৰভিউয়াৰে ধৰি ল'ব। 3 নম্বৰটো হৈছে ক্লিয়াৰিটি অফ ৱৰ্ডছ। ইটছ এণ্ড এভৰি ৱৰ্ড ইউ স্পীক, প্ৰত্যেকটো শব্দই ক্লিয়াৰ হ'ব লাগিব। 4 নম্বৰতে হৈছে ইণ্টনেশ্যন, অসমীয়াত আৰোহণ অৱৰোহণ। এতিয়া আৰোহণ অৱৰোহণটো কি বস্তু, মই এটা উদাহৰণ যদি দিওঁ তোমালোকে বুজি পাবা। ধৰি লোৱা মই এষাৰ বাক্য ক'লোঁ, এই ফুলপাহ ইমান ধুনীয়া। সেইটো যদি আমি ইণ্টন কৰি পেলাই কওঁ তেনেহ'লে হ'ব, এই ফুলপাহ ইমান ধুনীয়া। তুমি গান গাব জানা? তুমি গান গাব জানা? দ্য নাম্বাৰ ইউ হেভ ডায়েল ইজ বিজি, প্লিজ ট্ৰাই এগেইন আফটাৰ চাম টাইম। সেইটো যদি আমি ইণ্টন কৰি পেলাই কওঁ, দ্য নাম্বাৰ ইউ হেভ ডায়েল ইজ বিজি, প্লিজ ট্ৰাই এগেইন আফটাৰ চাম টাইম। কোনটো শুনিবলৈ শুৱলা হয়, ইণ্টন কৰাটো নে নকৰাটো? নিশ্চিতভাৱে কৰাটো। গতিকে এই উপাদানসমূহৰ প্ৰতি যদি আমি লক্ষ্য ৰাখোঁ, ইণ্টাৰভিউৰ নেলাগে তোমাৰ সন্মুখত যিমানেই ডাঙৰ মানুহ নাথাকক কিয় সকলোৰে মন আকৰ্ষিত কৰিব পাৰিবা। গতিকে তোমালোকক এই উপাদানখিনি দিলোঁ আৰু মই আশা কৰোঁ তোমালোকে ভৱিষ্যতে এই উপাদানখিনি সঠিক ৰূপত ব্যৱহাৰ কৰিবা। মোৰ যি প্ৰশাসনিক বিষয়াৰ যাত্ৰা আছিলে, এই যাত্ৰাৰ ক্ষেত্ৰত বহুতো বিশেষ ব্যক্তিৰ আচলতে ভূমিকা আছে। নিশ্চিতভাৱে ভগৱানৰ কৃপাদৃষ্টিটো লাগিবই। তাৰোপৰি মোৰ মা দেউতা আছে, পৰিয়ালৰ সদস্যসকল আছে, সন্মানীয় শিক্ষাগুৰুসকল আছে। আজি যিহেতু PP ৰয়েল গ্ল'বেল ইংলিছ স্কুললৈ আহিছোঁ, গতিকে এই চেগতে মোৰ এই যাত্ৰাৰ ক্ষেত্ৰত সদায় অৰিহণা জগাই অহা, সদায় আগবাঢ়ি যাবলৈ মটিভেট কৰা, সদায় মোৰ লগত লাগি থকা মোৰ দাদাজনৰ কথা নক'লেই নহ'ব। তেওঁ আন কোনো নহয়, তোমালোকৰ শিক্ষাগুৰু আৰু মোৰ দাদা কৃষ্ণ ভূঞা ছাৰ। গতিকে কৃষ্ণ ভূঞা ছাৰে মোৰ যি যাত্ৰা আছিলে স্কুলীয়া দিনৰে পৰা, আচলতে ক্লাছ 6, 7, 8 মানৰে পৰাই আচলতে ওতঃপ্ৰোতভাৱে জড়িত আছিলে। এনচাৰ ৰাইটিঙৰ ক্ষেত্ৰতো জড়িত আছিলে আৰু তেতিয়াৰ পৰা প্ৰশাসনিক বিষয়া হোৱা পৰ্যন্ত আজি পৰ্যন্ত তেখেত মোৰ লগত আছে। গতিকে আপোনাৰ যি ভূমিকা সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে এই চেগতে মই পাব্লিকেলি, সামাজিকভাৱে, আচলতে ব্যক্তিগতভাৱে লগ পালে ককাই ভাইৰ মাজত এনেকুৱা কথা কোৱা নহয়, তথাপিতো মিটিঙৰ জৰিয়তে মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু মই আশা কৰোঁ যে তোমালোককো যি ধৰণে মোক সহায় সহযোগ কৰিছিলে ছাত্ৰ ছাত্ৰী হিচাপে, শিক্ষাগুৰু হিচাপে, তোমালোককো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কৃষ্ণ ছাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু তেখেতৰ পৰা তোমালোকে ল'ব পৰা বহুত আছে, তেখেতে দিব পৰা বহুত আছে, কিন্তু তেওঁৰ পৰা তোমালোকে কেনেকৈ সেইখিনি মোকলাই ল'ব পৰা সেইটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব। গতিকে ধন্যবাদ জনাইছোঁ। এতিয়া আমি সপোন দেখোঁ, বহুত সপোন দেখোঁ, আমি ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, আমি প্ৰশাসনিক বিষয়া হ'ম। এতিয়া বহুত কেণ্ডিডেট, মই যিহেতু ছ'চিয়েল মিডিয়াত মই আছোঁ, সামাজিক মাধ্যমত আছোঁ, বহুতে প্ৰশ্ন কৰে, দাদা আপোনাৰ জাৰ্ণিটোৰ বিষয়েতো শুনিলোঁ, আপোনাৰ কিবা ৰিগ্ৰেট থাকি গ'ল নেকি? প্ৰশাসনিক বিষয়াটো আপুনি হ'লেই, আপোনাৰ কিবা ৰিগ্ৰেট আছে নেকি? মনৰ মাজত কিবা খুব দুখ থাকি গ'ল নেকি? কিবা এটা যেন নাই পোৱা তেনেকুৱা অনুভৱ হয় নেকি? তেতিয়া মই তেওঁলোকক নকওঁ যে মোৰ কেতিয়াও তেনেকুৱা অনুভৱ নহয়, মোৰ কোনো ৰিগ্ৰেট নাই। কিয় নাই? কাৰণ কিছুমান যদি আধ্যাত্মিক চিন্তা চেতনাক আমি আগত লৈ পেলাই আগবাঢ়োঁ, তেনেহ'লে এই যোনবিলাক মায়ামোহ, এই মায়ামোহৰ পৰা আমি আঁতৰি থাকিব পাৰিম। আমাৰ মহাভাৰতত ভগৱদ গীতাত এষাৰ কথা আছে, যেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কুৰুক্ষেত্ৰ ৰণলৈ লৈ যায়, কুৰুক্ষেত্ৰৰ ৰণ আৰম্ভ হোৱাৰ পূৰ্বে অৰ্জুনে শ্ৰীকৃষ্ণক কয়
যে সেই সখা মই যুদ্ধ কৰিব নোৱাৰোঁ, কাৰণ মোৰ সন্মুখত মোৰ পৰিয়ালৰ লোকসকল আছে, পিতামহা ভীষ্ম আছে, মোৰ কুলগুৰু কৃপাচাৰ্য আছে, মোৰ গুৰু দ্ৰোণ আছে, মোৰ ভাতৃসকল আছে, জ্যেষ্ঠ ভাতৃসকল আছে, তেওঁলোকৰ সৈতে মই কেনেকৈ যুদ্ধ কৰিম? তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিলে যে সেই সখা, আমি যদি কেতিয়াবা বিজয় বিচাৰোঁ, জৰুৰী নহয় যে আমি সদায় বিজয়ে হ'ম, আমাৰ পৰাজয়ো হ'ব পাৰে। গতিকে আমি যদি বিজয়ৰ সুখত বৰ বেছি মোহিত নহওঁ, তেনেহ'লে আমাৰ পৰাজয়ৰ দুখেও কিন্তু আমাক ব্যথিত কৰিব নোৱাৰে। গতিকে তুমি জয় আৰু পৰাজয়ৰ চিন্তা নকৰিবা, তুমি যুদ্ধ কৰা এই কাৰণে, কাৰণ যুদ্ধ কৰাটো তোমাৰ ধৰ্ম হয়। আৰু যোনে জয় আৰু পৰাজয়ৰ কথা চিন্তা নকৰি নিষ্ঠা আৰু গুৰুত্ব সহকাৰে নিজৰ কৰ্মত আগবাঢ়ি যায়, তেওঁলোকে স্থিতপ্ৰজ্ঞ বুলি কোৱা হয়। গতিকে এই প্ৰশাসনিক দিশত আগবাঢ়িবলৈও আৰু অন্যান্য দিশত আগবাঢ়িবলৈও স্থিতপ্ৰজ্ঞ হোৱাটো খুবেই বেছি প্ৰয়োজন। আৰু সেই কথাটো আচলতে পৰীক্ষা দি থকাৰ সময়ছোৱাতে অনুভৱ কৰিব পাৰিছিলোঁ কাৰণে খুব বেছি আমাৰ কোনো ধৰণৰ দুখ বা বেয়া লগা ধৰণৰ কোনো কাম হোৱা নাছিলে। মই যেতিয়া পৰীক্ষা দি আহোঁ, মই মোৰ ৰিজাল্ট তেতিয়াই পাই গৈছিলোঁ। যেতিয়া মই মোৰ প্ৰিলিমছ দিওঁ, মেইনছ দিওঁ আৰু ইণ্টাৰভিউ দিওঁ, মই দিয়াৰ লগে লগে মই মোৰ ৰিজাল্ট পাইছিলোঁ। কাৰণ মোৰ লক্ষ্যটো অকল ভাল ৰিজাল্ট কৰাই নহয়, মোৰ লক্ষ্যটো আছিলে মই পৰীক্ষা হলত নিজৰ কষ্ট সাধ্য অনুযায়ী আৰু নিজৰ পটেঞ্চিয়েল অনুযায়ী 100% দি আহিব পাৰিছোঁ নে নাই। আৰু দি অহাৰ পাছতো যদি মই কিবা কাৰণত চিলেক্ট নহওঁ, তেতিয়াও কিন্তু মোৰ দুখ নালাগে। মোৰ দুখ লাগিব তেতিয়াহে যদি মই জানি বুজি পৰা স্বত্বেও নিজৰ 100% দিব নোৱাৰিলোঁ। গতিকে তোমালোককো কওঁ, নিজৰ 100% দিয়া, ৰিজাল্টলৈ বৰ বেছি গুৰুত্ব নিদিবা, গুৰুত্বটো হ'ব লাগে প্ৰচেছত। তোমাৰ যদি প্ৰচেছ ভাল হয়, তোমাৰ যদি এটা নিৰ্দিষ্ট লক্ষ্য উদ্দেশ্য আছে, তোমাৰ এটা যদি টাৰ্গেট আছে, ভালকৈ যদি কাম কৰা নিষ্ঠা আৰু গুৰুত্ব সহকাৰে, মই কৈছোঁ তোমালোকক পৃথিৱীত কোনো বস্তুও ৰাখি ধৰিব নোৱাৰে, তোমালোকে নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিবা। গতিকে এই ধৰণেই আচলতে নিজৰ যি যাত্ৰা, সেই যাত্ৰা আছিলে। গতিকে মই বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইমান ধুনীয়াকৈ সুন্দৰভাৱে আমাক কেইবাটাও নৃত্য কৰি দেখুৱালে। মই গান, নাচ বা অন্যান্য যিসমূহ অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহৰ ভিডিঅ'ও মই চাই আছোঁ আমাৰ কৃষ্ণদাৰ ফোনত এইকেইদিনত। গতিকে মই জানো তোমালোকৰ স্কুলত কি কি হৈ আছে, আৰু খুব সুন্দৰ ৰিজাল্ট হয় বুলিও শুনিছোঁ। গতিকে এই চেগতে আচলতে মই MD ছাৰক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। মোক অকল ইয়ালৈ মতাৰ কাৰণেই নহয়, এটা বিশেষ কাৰণে। সেই কাৰণটো হৈছে যে আমাৰ নিচিনা এক অঞ্চলত এখন ইংৰাজী মাধ্যমৰ ভাল স্কুলৰ খুবেই বেছি প্ৰয়োজনীয়তা আছিলে। সেই প্ৰয়োজনীয়তাৰ সেই যি অভাৱ আছিলে, সেই অভাৱ দূৰ কৰাৰ কাৰণে আপুনি যি উদ্যোগ ল'লে, সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষানুষ্ঠানৰ জৰিয়তে ভৱিষ্যতৰ যাতে সপোন দেখিব পাৰে, নিজৰ ইচ্ছিত লক্ষ্য আৰু উদ্দেশ্যৰ দিশে যাতে আগবাঢ়ি যাব পাৰে, মই তাকেই কামনা কৰিলোঁ। পুনৰবাৰ সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। জয় টু PP ৰয়েল গ্লোবেল ইংলিছ স্কুল। বহুত বহুত ধন্যবাদ।